ঋতুমণি চেতিয়াই নমস্কাৰ আজি 1944 চকৰ 24 পু আৰু ইংৰাজী 2024 চনৰ জানুৱাৰী মাহৰ 10 তাৰিখ সকলোলৈ সুপ্ৰভাত জনাই আজি পুৱাৰ প্ৰাৰ্থনা সভা পৰিচালনা কৰিবলৈ আমাৰ বিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰী মঞ্চত উপস্থিত হৈছোহি আমি অনুভৱ কৰো প্ৰাৰ্থনাই আমাৰ হৃদয় প্ৰশান্ত কৰে আৰু আত্মাক বিশুদ্ধ কৰে এতিয়া আমাৰ বিদ্যালয়ৰ প্ৰাৰ্থনাই ভগৱানক স্মৰণ কৰো আহাচোন আজি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহি মূল্যায়নৰ প্ৰথম দিন এতিয়া মূল্যায়নৰ বাবে আমাৰ বিদ্যালয়ত উপস্থিত হোৱা তিনিগৰাকী বহি মূল্যায়ক ছাৰ বাইদেউক আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী ঋতুমণি গোস্বামী বাইদেউ পৰিচয় কৰাই দিব সুপ্ৰভাত আজি বিদ্যালয়সমূহৰ দ্বিতীয় পৰ্যায়ৰ বহি মূল্যায়নৰ প্ৰথম দিন আৰু আমাৰ বিদ্যালয়ত আজি বহি মূল্যায়নৰ বাবে উপস্থিত হোৱা তিনিগৰাকী সন্মানীয় অতিথিক মই আমাৰ বিদ্যালয়লৈ স্বাগতম জনাইছোঁ আৰু তেখেতসকলক মই তোমালোকৰ আগত পৰিচয় দিব বিচাৰিছোঁ আজি আমাৰ মাজত উপস্থিত আছে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা শ্ৰীযুত দেৱব্ৰত লাহিৰী ছাৰ মই এয়া দেৱব্ৰত লাহিৰী ছাৰ আৰু আমাৰ মাজত উপস্থিত আছে তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ শ্ৰীযুতা ময়ূৰী দাস বাইদেউ আমাৰ মাজত আছে আজি যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা শ্ৰীযুতা মৌচুমী গগৈ বাইদেউ তেখেতসকলক এখন সুনাম গামোচাৰে আদৰণি জনাব আমাৰ বিদ্যালয়ৰ ছাত্ৰীবৃন্দই সদস্যসকলে তেখেতসকলক এখন সুনাম গামোচাৰে আদৰণি জনাব
ছাত্ৰীসকলৰ উদ্দেশ্যে এষাৰ ক'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ গীতিমণি। আজি দেৱীচৰণ বৰুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত উপস্থিত থকা প্ৰাৰ্থনা সভাত চৰকাৰৰ প্ৰতিনিধি, সন্মানীয় ছাৰ বাইদেউসকল, মাতৃগোটৰ সদস্যসকল, বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীসকল, বিদ্যালয় উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি, উপসভাপতি মহোদয় আৰু মোৰ মৰমৰ ছাত্ৰীবৃন্দ, প্ৰথমে সকলোলৈকে মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে পলমকৈ হ'লেও নৱবৰ্ষ শুভেচ্ছা আৰু আগন্তুক ভোগালী বিহুৰ পুলক যাচিলোঁ। ছাত্ৰীসকল, আমি জানো যে আমাৰ শিক্ষা ব্যৱস্থাৰ কাৰণে চৰকাৰে অহৰহ প্ৰচেষ্টা চলাই আহিছে আৰু এই প্ৰচেষ্টাৰ ফলতেই গুণোৎসৱ নামৰ এক অভিযান আৰম্ভ কৰিছে। আমাৰ শৈক্ষিক মূল্যায়নৰ বাবে যি অভিযান আৰম্ভ কৰিছে, সেই অভিযান আমাৰ জিলাত আজি আৰম্ভ হৈছে আৰু আমাৰ বিদ্যালয়টো সেই অভিযানৰ শুভাৰম্ভ কৰিবৰ বাবে চৰকাৰৰ নিযুক্তি প্ৰতিনিধিবৰ্গ আহি উপস্থিত হৈছে। ইতিমধ্যে তোমালোকক গীতিমণি বাইদেৱে পৰিচয় কৰাই দিছে। গতিকে আমি তেখেতলোকক আমাৰ বিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা আন্তৰিক আদৰণি জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। লগতে তেখেতসকলৰ পৰা আমি আশা কৰিছোঁ আমাৰ বিদ্যালয়ৰ যি গৌৰৱ, যি সুনাম, সেই সুনাম তেখেতলোকৰ মূল্যায়নত আমি দেখিবলৈ পাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি বহুত দিনৰ পৰা গুণোৎসৱৰ কাৰণে যি প্ৰচেষ্টা চলাই আহিছিলোঁ, সেই প্ৰচেষ্টাৰ আজি অন্তিম তথা শেষ পৰ্যায়ত আহি আমি উপস্থিত হলোহি। তোমালোকে এই বিদ্যালয়ৰ পৰা যি শিক্ষা পাইছা, সেই শিক্ষা আজি বাইদেউসকলৰ আগত এনেদৰে উপস্থাপন কৰা যাতে তেখেতলোক সেই উপস্থাপনত সন্তুষ্ট হয় আৰু তোমালোকক মূল্যায়নত তেওঁলোকে সহায় কৰি দিব পাৰিব। আৰু তেখেতলোকে তোমালোকক যেনেদৰে আদেশ দিয়ে, নিৰ্দেশ দিয়ে, তেনেদৰে তেখেতলোকক আদেশ পালন কৰি তেখেতলোকক সন্তুষ্ট জনাবা বুলি মই তোমালোকলৈ শুভেচ্ছা জনালোঁ। আৰু সন্মানীয় ছাৰ বাইদেউসকললৈও আমাৰ এটা অনুৰোধ, আমাৰ যদি কিবা দুখ ত্ৰুটি হয়, তেন্তে তেওঁলোকে সেই দুখ ত্ৰুটি মাৰ্জনা কৰি অনুষ্ঠানটোৰ ভৱিষ্যত উন্নতিৰ কাৰণে সুদিহা পৰামৰ্শ দি আমাক উপকৃত কৰিব। লগতে আমাৰ বিদ্যালয় এটি সুখবৰ এইখিনিতে মই অৱগত কৰাব বিচাৰিছোঁ। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰাই আমাৰ বিদ্যালয়খন আদৰ্শ বিদ্যালয় হিচাপে উন্নীতকৰণৰ বাবে অনুমোদন জনাইছে। ইয়াকে কৈ মই মোৰ আদৰণি ভাষণ সমাপ্ত কৰিছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচী বিদ্যালয় ছাত্ৰীবৃন্দক আগবঢ়াই নিবলৈ মই অনুৰোধ জনালোঁ। ধন্যবাদ। বিদ্যালয়ত শিকা নীতি নিয়মে আমাৰ ভৱিষ্যত জীৱনটো সুন্দৰকৈ পৰিচালনা কৰাত সহায় কৰে। এতিয়া আমি দেৱীচৰণ বৰুৱা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত কি নিয়ম মানি চলো তাৰে শপত বাক্য পাঠ কৰাব ৰিয়া দাসে। নমস্কাৰ। আমি সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ শুদ্ধ মনেৰে বিদ্যালয়লৈ আহিম। বিদ্যালয়ৰ নীতি নিৰ্দেশনা মানি চলিম। জ্যেষ্ঠজনক সন্মান আৰু কনিষ্ঠজনক মৰম কৰিম। সমাজ তথা দেশৰ প্ৰগতি আৰু অখণ্ডতা ৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিম। ধন্যবাদ। এতিয়া আজিৰ দিনটোৰ মুখ্য বাতৰি শিৰোনাম পাঠ কৰিব কাকলি তালুকদাৰে। নমস্কাৰ। আজি পুৱাৰ প্ৰধান বাতৰিসমূহ পাঠ কৰিম মই কাকলি তালুকদাৰে।
আজি গুণোৎসৱ 2024 দ্বিতীয় পৰ্যায়ৰ বহিমূল্যায়নৰ প্ৰথম দিন। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত নেম কেয়াৰত শেষ নিশ্বাস সংগীতৰ কালজয়ী সৃষ্টি এৰি গুচি গ'ল ভূপেন উজিৰ। জীৱনৰ অন্তিম ক্ষণত লাভ কৰিছিল ৰেঙনিৰ জীৱনজোৰা সাধনা বঁটা। 17 জানুৱাৰীৰ অযোধ্যাৰ শুভযাত্ৰা বাতিল। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বিস্তৃত কাৰ্যসূচী প্ৰকাশ। জ্ঞানপীঠ বিজয়ী নীলমণি ফুকনলৈ যোৰহাটবাসীৰ শ্ৰদ্ধা। কাব্যঋষিৰ নামত উচৰ্গা যোৰহাট নগৰৰ মাজমজিয়াৰ বৰুৱা চাৰিআলিস্থিত সহস্ৰাব্দ উদ্যান মিলেনিয়াম পাৰ্ক। এতিয়া খেলৰ বাতৰি। T20 বিশ্বকাপত খেলিব ৰোহিত আৰু বিৰাটে। বেডমিণ্টন এছিয়া দলীয় চেম্পিয়নশ্বিপ ভাৰতীয় দলত অসমৰ সুৰজ অস্মিতা। আজি পুৱাৰ প্ৰধান বাতৰিসমূহ ইমানেই। ইয়াৰ পিছৰ কাৰ্যসূচী পালনৰ বাবে মই মাইক্ৰফোনটো ঋতুমণি চেতিয়ালৈ আগবঢ়াই দিলো। ধন্যবাদ। মহামহা পুৰুষৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰো জীৱন গহীন। এতিয়া মহলোকৰ বাণী কব কুহি শইকীয়াই। নমস্কাৰ। চাণক্যই কৈছিল যে সকলোতকৈ মূল্যৱান সম্পদ হৈছে জ্ঞান, সকলোতকৈ মূল্যৱান অস্ত্ৰ হৈছে ধৈৰ্য, আৰু সকলোতকৈ ভাল ঔষধ হৈছে হাঁহি, আৰু সকলোতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস। ধন্যবাদ। এতিয়া ইতিহাসৰ আজিৰ দিনটোৰ তাৎপৰ্য কব ৰাজশ্ৰী বৰায়ে। নমস্কাৰ। আজি 10 তাৰিখ 2024 চন। বিশ্বৰ ইতিহাসত আজিৰ দিনটোৰ তাৎপৰ্য। আজি বিশ্ব সাহিত্য দিৱস, লগতে আজি বিশ্ব হিন্দী দিৱস। আজিৰ দিনটোতে বাহামাত সংখ্যাগৰিষ্ঠতাৰ বিধি দিৱস আৰু বেনিনত পৰম্পৰাগত দিৱস পালন কৰা হয়। 1863 চনৰ আজিৰ দিনটোতে লণ্ডনত বিশ্বৰ প্ৰথম পাতাল ৰেল সেৱাৰ আৰম্ভণি হৈছিল। 1946 চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ প্ৰথম সাধাৰণ অধিৱেশনৰ আৰম্ভ হৈছিল। 1839 চনৰ আজিৰ দিনটোতে ভাৰতীয় চাহ ইংলেণ্ড পাইছিলগৈ আৰু 1960 চনৰ আজিৰ দিনটোতে অসমীয়া কণ্ঠশিল্পী মিতালী চৌধুৰীৰ জন্ম হৈছিল। ইতিহাসৰ আজিৰ দিনটোৰ তাৎপৰ্য ইমানেই। ধন্যবাদ। আমাৰ এটি শিতান আছে যদি মই প্ৰশ্ন কৰো। এতিয়া কুইজুদি আমাৰ ছাত্ৰীসকলক জ্ঞান পৰীক্ষা কৰিব প্ৰিয়াক্ষী কলিতায়ে। নমস্কাৰ। তোমালোকলৈ মোৰ প্ৰথম প্ৰশ্নটো হৈছে অসমত নতুনকৈ হোৱা ৰাষ্ট্ৰীয় উদ্যান দুখনৰ নাম কি কি? তোমালোকলৈ মোৰ দ্বিতীয় প্ৰশ্নটো হৈছে বিহু গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত কেইগৰাকী বিহুৱতীয়ে বিহু নাচ পৰিৱেশন কৰিছিল? হৈছে। ধন্যবাদ। এতিয়া পথ সুৰক্ষাৰ বিষয়ে শপত বাক্য পাঠ কৰাব আৰু পথ সুৰক্ষাৰ বিষয়ে দুআষাৰমান কব মুস্কান চুলতানায়ে। নমস্কাৰ। আমি সদায় ৰাস্তাৰ বাওঁকাষে খোজ কাঢ়িম। ৰাস্তা পাৰ হওঁতে বাওঁফালে তাৰ পাছত সোঁফালে চাই পাৰ হ'ম। আমি কেতিয়াও জুম বান্ধি ৰাস্তাত খোজ নাকাঢ়ো। আমি কেতিয়াও দৌৰি ৰাস্তা পাৰ নহওঁ। আমি কেতিয়াও খেলা ধূলা কৰি ৰাস্তাত খোজ নাকাঢ়ো। ধন্যবাদ। Now I am going to speak the rules we should follow on road. Number 1, cross the road at the zebra crossing. Number 2, always walk on the pavement. Number 3, know the traffic sign. Thank you and have a nice day. ইয়াৰ আবেগৰ চনুবদ্ধ প্ৰকাশে কবিতা। এতিয়া এটি কবিতা আবৃত্তি কৰিব পলি দাসে। নমস্কাৰ। আজি মই আবৃত্তি কৰিব লোৱা কবিতাৰ শিৰোনাম জাগা জননীৰ সন্তান। কবি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা। জাগা জননীৰ সন্তান, জাগা শক্তিমান, জাগা মুক্তিপ্ৰাণ। মৃত্যুক গছকে অনা জয় যিনি কৰি দুৰ্জয় অভিযান। কৰ্মহীনতা কাপুৰুষতাই তোমাক কৰিলে জয়। তুমি দুৰ্বল ম্ৰিয়মান তথাপিও নাই ভয়। জাগা শক্তিপ্ৰাণ, জাগা মাতৃপ্ৰাণ। শক্তি গায়ত্ৰী মনত পেলোৱা হবা দুৰ্নিবাৰ। তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান। অ মোৰ আপোন পাহাৰা দুৰ্মত বীৰ অজয় নৱজোৱান। জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ। ধন্যবাদ। স্বাস্থ্য হৈছে আমাৰ পৰম সম্পদ। এতিয়া স্বাস্থ্য ভালে ৰাখিবলৈ অলপ সময় ব্যায়াম কৰো আহাচোন।
চিকুণতাৰ পৰীক্ষা শেষত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ দ্বাৰা ৰচিত ৰাষ্ট্ৰীয় সংগীতে আজি পুৱাৰ প্ৰাৰ্থনা সভা সমাপ্তি ঘটিব। ইয়াৰ পাছত কাৰ্যসূচী পালনৰ বাবে মই সুহানা বেগমক অনুৰোধ জনালো।